তো অর্গানিক কেমিস্ট্রি ইম্পৰ্টেণ্ট টপিক কেইটামান আনিছো 33 মাৰ্কছ আছে অৰ্গানিক বহুত ওয়েটেজ আছে গতিকে অকলে তোমালোকে যদি অৰ্গানিক কেমিস্ট্ৰি ভালকে পঢ়ি যোৱা তোমালোকে ভাল পাছিং মাৰ্কছ এটা ল'ব পাৰিবা ঠিক আছে 33 মাৰ্কছ আছে পৰা তোমালোকে অৰ্গানিক ভালকে যোনকেইটা টপিক কো আচলতে চোৱা এটা কথাটো হ'ল কি যে ইয়াৰ যোনখিনি কেমিস্ট্ৰি মানে মেইন কি হয় একো প্ৰবলেম বুলিবলৈ একো নাই প্ৰবলেমটো এইটো কাৰণে নাই কাৰণ তাৰ পিওআই কোৱেশ্চন বহুত ৰিপিট হয় গতিকে তোমালোকে 2018 পৰা 2024 চনৰ গোটেই পেপাৰখিনি যদি এ টু জেড কৰি যোৱা তাৰ ভিতৰতে কমন পৰিব সেইটো 100% সিওৰ ঠিক আছে বৰ বিশেষ টান কোৱেশ্চন নাই ঠিক আছে অৰ্গানিক কেমিস্ট্ৰি সেকশন ফিজিক্সত অকমান কি হ'ব অকমান ইফালকে কোৱেশ্চনটো আহি যায় কিন্তু কেমিস্ট্ৰিত কি হয় কেমিস্ট্ৰিত তোমাৰ পিওআই কিউৰ পৰা কোৱেশ্চন আহে বেলেগৰ পৰা নাহে ঠিক আছে তো সেই বস্তুটো সেইটোৰ ওপৰত বেছ কৰি পেলাই মই কেইটামান ইম্পৰ্টেণ্ট যোনকেইটা আমাৰ কেমিস্ট্ৰি চেপ্টাৰ আছে বিশেষকৈ মই আৰম্ভ কৰিছো বায়োমলিকুলছ যোনটো চেপ্টাৰ আছে সেইটো মানে কিবা লিংক নথকা চেপ্টাৰ ঠিক আছে এতিয়া ধৰি লোৱা এলডিহাইড কিটনছ এমাইনছ হক এলকহলছ ফিনল ইথাৰ এইবিলাক যিমানখিনি আছে এইবিলাকৰ ইটোৰ লগত ইটো কি হ'ব ইণ্টাৰলিংকিং আছে বায়োমলিকুলছটো ষ্টাৰ্ট কৰিছো তাৰ ইম্পৰ্টেণ্ট টপিক কেইটা তো বায়োমলিকুলছৰ তোমালোকে ইম্পৰ্টেণ্ট টপিক মানে এইখিনি চোৱা মই তোমালোকক কৈছিলো এই ফিজিকেলৰ ভিডিঅ'টো বনাওতে এইখিনি মই কিন্তু বেলেগৰ পৰা চোৱা নাই বা বেলেগ একো কিবা আইডিয়েল বস্তু এটা মই দিয়া নাই জব মানে পিওআই কিউ যি কোৱেশ্চন আছে সব টপিক বিলাক মই দি দিছো তোমালোকে খালি এই টপিক কেইটা জানিবা এনসিআরটি ইনটেক্স কৰিবা এক্সাৰসাইজ কৰিবা পিওআই কিউ কৰিবা তোমাৰ 60+ এনে নম্বৰ আহি যাব সেইটো তোমালোকে নিজে পৰীক্ষাটো দিলে গম পাবা ঠিক আছে সেইটো কনফিডেন্স এটা তোমালোকক মই দিছো তো বায়োমলিকুলছৰ ইম্পৰ্টেন্ট টপিক তুমি ক্লাসিফিকেশনস বিলাক চাবা ক্লাসিফিকেশন ঠিক আছে বায়োমলিকুলছৰ ক্লাসিফিকেশন চাবা ভালকে কি ক্লাসিফিকেশন আছে সেকেন্ডতে তোমাৰ প্ৰটিনৰ যোনটো এমিনো এসিড বন্ডছ বিলাক যোনবিলাক আছে সেকেন্ডত প্ৰটিনৰ যোনটো বন্ডছ বিলাক আছে protein bonds ঠিক আছে বিশেষকৈ তাৰ যোনটো এমিনো এসিড বন্ডছ আছে এমিনো এসিড বন্ডছ ঠিক আছে তো এইবিলাক ভালকে চাবা প্ৰটিনৰ বন্ডছ বিলাক নেক্সট তোমাৰ নিউক্লিক ইয়াৰ আৰু এটা ইম্পৰ্টেন্ট টপিক আছে নিউক্লিক এসিড ঠিক আছে নিউক্লিক এসিডৰ যোনটো তোমাৰ কি বুলি আছে নিউক্লিক এসিডৰ ডিএনএ আৰএনএ আছে ন ডিএনএ প্লাস ডিএনএ এন্ড আৰএনএ এইকেইটা ভালকে চাবা ঠিক আছে এইকেইটা তোমাৰ অকমান মুখস্থ কৰিব লাগিব মই জেনুইন কথাটো কৈছো এইকেইটা বস্তু মুখস্থ কৰিলে হৈ যায় তোমালোকে প্ৰপাৰ্টিজ বিলাক ক্লাসিফিকেশন কি প্ৰটিন বন্ডছ বিলাক এমিনো এসিডৰ বন্ড বিলাক কি নিউক্লিক এসিড তাৰ ভাগ বিলাক ডিএনএ আৰএনএ এইকেইটা ষ্ট্ৰাকচাৰ কথা বা এটো অকমান বায়োলজিৰ লগতো ৰিলেটেড এটো বস্তু হয় না নহয় তোমালোকে জানা বায়োলজিটো বায়োমলিকুলছৰ অকমান কিবা টপিক কিছুমান আছে বিশেষকৈ মই বায়োলজি নাছিলে গতিকে মই ইমানটো গম নাপাওঁ বায়োলজি কিন্তু বায়োলজিত অকমান কেমিস্ট্ৰি এই বায়োমলিকুলছৰ সেকশনটো থাকে গতিকে তোমালোকে এইবিলাক শুনিছে গতিকে 4 নম্বৰ তোমাৰ কি আছে ভিটামিনছৰ আছে ভিটামিনছৰ তোমাৰ ফৰ্মেশন ভিটামিনছৰ তোমাৰ ফাংচন টপিক বিলাক কৈছো দেই ফাংচনছ এন্ড ক্লাসিফিকেশন চাবা ঠিক আছে এইকেইটা চাবা ভিটামিনছৰ ক্লাসিফিকেশন এইবিলাক চাবা তাৰপিছত তোমাৰ আহিলে কি হ'ব আৰু এটা আছে মনোসেকাৰাইড এইবিলাক আছে নহয় মনোসেকাৰাইড কি আছিল আৰু মনোসেকাৰাইড অলিগোসেকাৰাইড পলিসেকাৰাইড এইবিলাক আছিল নহয় মনোসেকাৰাইড 5 নম্বৰ তোমাৰ মনোসেকাৰাইড পলিসেকাৰাইড হয়নে পলিসেকাৰাইড আৰু তোমাৰ বায়োমলিকুলছৰ আৰু কি আছে কি অহা কোৱেশ্চন আহিছে ইউজেছ আহে ঠিক আছে দেই ইউজেছ বিলাক আহে বায়োমলিকুল ইউজেছ বিলাক আহে ঠিক আছে এই চেপ্টাৰটো তোমাৰ অকমান মুখস্থ কৰি দিলে হৈ যায় ঠিক আছে মই জেনুইন যোনটো কথা কোনো ইয়াত লোকধাক কৰা কথা নহয় এই পাৰ্টটো তুমি মুখস্থ কৰি দিয়া হৈ যায় ঠিক আছে ফিজিক্সৰ লেখীয়া নহয় যে বস্তুবিলাক তুমি বহুত এনালাইটিক্যালি ভাবিব লাগিব নিউমেৰিকেলছ কৰিব লাগিব এনিথিং ইয়াত কিছুমান বস্তু মুখস্থ কৰিলেও হৈ যায় সেইকাৰণে মানে কেমিষ্ট্ৰিত পৰাপক্ষত অকমান নম্বৰটো মানে কি ফিজিক্সৰ তুলনাত বেছি পায় সাধাৰণতে ষ্টুডেণ্টছ বিলাকে কাৰণটো কি হয় এইবিলাকে কাৰণ ঠিক আছে বেছি নিউমেৰিকেলছৰ কাৰণে ভয় খাবলগীয়া নহয় যিখিনি টপিক আছে সেইখিনিয়ে আহে বেলেগ একো নাই তো এইখিনি আহে এইখিনিয়ে ভালকে চাবা তোমালোকে অ'টত বেছি বিচাৰি ফুৰিব নালাগে চোৱা এইদিনত তোমালোকে অ'ট ইউটিউব চেনেল এটা চালা অ'ট কিবা টপিক চালা প্ৰথমে তেনেকে তুমি নপঢ়িবা ঠিক আছে ধৰি লোৱা কোনোবা এজন টিচাৰে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনি দিলে ঠিক আছে তো তেনেকে নহ'ব মানে বস্তুটো কেমিষ্ট্ৰিত সেইটো নহ'ব ফিজিক্সত বেলেগ কথা ফিজিক্সত এতিয়া মই যোনখিনি তোমালোকে নিজে দেখিছা ফিজিক্সত যিখিনি বস্তু পঢ়ালা সেইখিনিয়ে আহিলে তাতকে বেলেগ বাহিৰৰ পৰা ইভেন নিউমেৰিকেলটোলৈকে কমন পৰি গ'ল কিন্তু কেমিষ্ট্ৰিত নহয় কেমিষ্ট্ৰি যোনকেইটা টপিক আছে সেই টপিক কেইটা ল'বা পিওআই কিউ সলভ কৰিবা ইনটেক্স কুৱেশ্যন সলভ কৰিবা এক্সাৰসাইজ কৰিবা ইনাফ 60+ এনেই পাবা
ঠিক আছে এইকেইটা টপিক তোমালোকে লিখি লবা বায়োমলিকুলছৰ দিলো নেক্সট মই ষ্টাৰ্ট কৰিছো তোমালোকৰ নেক্সট তোমালোকৰ আছে তোমাৰ হেৰি পাৰ্টটো এমাইনছ পাৰ্টটো ঠিক আছে এমাইন পাৰ্টত কি ইম্পৰ্টেন্ট বস্তু আছে চাবা এমাইনৰ এচিডিটি বেচিচিটি এইবিলাক আছে এমাইনছৰ তোমাৰ এচিডিটি বেচিচিটি চাবা এচিডিটি এণ্ড বেচিচিটি তোমালোকে নোট ডাউন কৰি লয় এইকেইটা বস্তু তোমালোকৰ ওচৰত নোটছ আছে তোমালোকে এইকেইদিন এনেই হাবাথুৰি খাব নালাগে টপিক আছে নোটছ আছে ডাইৰেক্ট এক্সিকিউট কৰিব ষ্টাৰ্ট কৰা এচিডিটি বেচিচিটি এনেকৈ পঢ়িলেহে তোমালোকে এইটো টাইমত কাম দিব ঠিক আছে টপিক কেইটা খালি মই এইটো কাৰণে টপিক কেইটা কৈছো যাতে কিতাপখন বিচাৰি তোমালোকে অ'ত ঘূৰি ফুৰিব নালাগে টপিক কেইটা দেখিবা ডাইৰেক্ট লাগি যোৱা ঠিক আছে সেইকাৰণে মই টপিক কেইটা তোমালোকৰ আগত দি দিছো ছেকেণ্ডতে বিচাৰিবলৈ অলপ কেতিয়াবা প্ৰব্লেম হৈ যায় এইখিনি মই যোনখিনি টপিক দিলো এইখিনি যদি সঁচাকে তোমালোকে কৰিব পাৰা 60+ এনেই পাবা ঠিক আছে এনে পাছ কৰিবৰ কাৰণে কেইটামান টপিক চালেই হ'ল তাৰ কাৰণে মই দিম বাৰু তাৰ কাৰণে মই যদি তোমালোকে ভাবিছে কেমিষ্ট্ৰিত পাছ কৰিলে হ'ল তাৰ কাৰণে মই কিবা এটা বনাই দিম তোমালোকৰ কাৰণে যাতে লিমিটেড কিবা এটা চাই গ'লে হয় কিন্তু এইখিনি যদি পঢ়িলে 60+ এনেই পাবা ঠিক আছে তাৰপিছত তোমাৰ কি আছে এচিডিটি নমেনক্লেচাৰটো চাবা নমেনক্লেচাৰ চাবা তাৰপিছত নেক্সট আহিছে তোমাৰ ফিজিকেল এণ্ড কেমিকেল প্ৰপাৰ্টিজ আহেই অহা দেখিছো মানে সেইকাৰণে মই PYQ বিলাক চালো চাই মেলি দেখিছো যে কোনটো বস্তুৰ ৱেটেজটো বেছি কোনটো বেছি ৰিপিট হৈছে সেইটোৰ ওপৰতহে মই এই টপিক কেইটা লিখি দিছো ফিজিকেল এণ্ড কেমিকেল প্ৰপাৰ্টিজ বিলাক চাবা তাৰপিছত আৰু এটা আছে নহয় কি আছিলে এইটো আছিলে আৰু এটা ডাইজেনিয়াম সল্ট বুলি আছে ডাইজেনিয়াম সল্টছ এইবিলাক চাবা ঠিক আছে ডাইজেনিয়াম সল্টছটো চাবা কেনেকে মেথড অফ প্ৰিপাৰেচনটো চাবা এইটো ইম্পৰ্টেণ্ট এমাইনছৰ মেথড অফ প্ৰিপাৰেচন খুব ইম্পৰ্টেণ্ট কি মেথড আছে মেথডছ এই মেকানিজম ইমান নাহে কিন্তু দেই বৰ্ড চাবৰিখাত ইমান মেকানিজম নাহে এন্ট্ৰেন্সতে অকণমান মেকানিজম লৈ কুৱেশ্যন সোধে তো মেথড অফ প্ৰিপাৰেচন চাবা এইখিনি চালেই হ'ব ইয়াৰ এমাইনছত ইয়াতে মেকানিজম ইমান দৰকাৰ নাই মেকানিজম নাহে মানে অহাই দেখা নাই মই মেকানিজমৰ কুৱেশ্যন এমাইনছৰ গতিকে এইখিনি এমাইনছৰ এইখিনি চালেও হ'ব বেলেগ একো দৰকাৰো নাই তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট পাৰ্ট দুটা আছে যোনটো হেলো এলকেন হেলো এৰিনছ আৰু তোমাৰ কি আছে এলডিহাইড কিটন এণ্ড এই কাৰ্বক্সিলিক কম্পাউণ্ড এইবিলাক আছিলে নহয় তো এইখিনি টপিক চোৱা এমাইনছত বেছি দিয়াই নাই এইকেইটা পঢ়ি যোৱা হৈ যাব খালি মনত ৰাখিবা মই প্ৰতিটো পাৰ্টতে এটা কথাই কওঁ যে মই যোনটো বায়োমলিকুলছ ক'লো বায়োমলিকুলছ তোমাৰ PYQ চোৱা ইনটেক্স চোৱা আৰু এক্সাৰচাইজ পুৰা স্পীড বঢ়াব লাগিব এইকেইটা কৰা PYQ চালো PYQ বহুত কামত দিয়ে তোমালোকে নিজে দেখিছা PYQ বিলাকে কিমান কামত দিয়ে তো কেমিষ্ট্ৰিটো আৰু কামত দিয়ে কেমিষ্ট্ৰিটো পুৰা ডাইৰেক্ট ইভেন ভেলু চেঞ্জ নকৰে এনেই উঠাই মেলি দিয়ে গতিকে PYQ তোমালোকে যদি 2018 পৰা 2024 কৰিছা তেতিয়াহ'লে তোমাক বচাব কোনো নোৱাৰে তুমি 60+ পাবাই ঠিক আছে এইখিনি মই দিলো চাবা এইখিনি বস্তু চবৰে প্ৰতিটো চেপ্টাৰতে মই যোনটো ক'লো বায়োমলিকুলছ ইভেন এমাইনছত কিছুমান এক্সাম্পল ৰিয়েকশ্যনছ বিলাক থাকে ন এইবিলাক তোমালোকে চাবা ঠিক আছে যোনকেইটা টপিক দিলো নেক্সট আছে আমাৰ কাৰ্বক্সিলিক কম্পাউণ্ড হেলো এলকেনছ এণ্ড হেলো এডিনছ ঠিক আছে হেলো এলকেনছ এণ্ড হেলো এডিনছ ঠিক আছে তেনেকে কুৱেশ্যনছ বিলাক চাব লাগিব আমি টপিক কেইটা ওলাই ল'ব হেলো এলকেনছ এণ্ড হেলো এডিনছ তো ইয়াৰ মানে তোমালোকৰ কাৰণে মই PDF বিলাক বিশেষকৈ নোটছ যোনবিলাক প্ৰয়োজন হ'ব ডাইৰেক্ট সেই নোটছখিনি পঢ়িলেই হ'ব এক্সট্ৰা তুমি ভিডিঅ'টোত ৰিয়েকশ্যন এটা পঢ়ি যোৱাতকৈ তুমি সেই ৰিয়েকশ্যনটো যোনটো PDF দিম মই দুটামান PDF মই হেৰি বনাই আছো ট্ৰাই কৰি আছো মই দিম আৰু হেৰি 2-3 মাহৰ ইভিনিঙলৈ এটা বা দুটা PDF মই তোমালোকক দিম মই বনাই আছো মানে কিছুমান হেণ্ডৰিটেড বনাবলগীয়া হয় কিছুমান ষ্টুডেণ্টছ বিলাকৰ আগৰ পাছ হৈ যোৱা ষ্টুডেণ্টছ বিলাকৰ পৰা কালেকশ্যন কৰিবলগীয়া হৈছে তেনেকৈ মই দি দিম তোমালোকক সেইখিনি পঢ়িলেই হ'ব সেইখিনি প্ৰেক্টিচ কৰা খালি খুব লিখি প্ৰেক্টিচ কৰা লিখি প্ৰেক্টিচ কৰিলেহে হ'ব হেলো এলকেনছ হেলো এডিন তাৰ তোমাৰ ফিজিকেল এণ্ড কেমিকেল প্ৰপাৰ্টিজ কেতিয়াবা বইলিং পইণ্টৰ একৰ্ডিংলি লিখিবলৈ দিয়ে নহয় এৰেঞ্জ কৰিবলৈ দিয়ে ফিজিকেল এণ্ড কেমিকেল প্ৰপাৰ্টিজ বিলাক চাবা বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে এইকেইটা বহুত ইম্পৰ্টেণ্ট ইয়াত কি আছে SN1 SN2 ৰিয়েকশ্যন মষ্ট ফেমাছ SN1 এণ্ড SN2 মষ্ট ফেমাছ হয় এইকেইটাৰ পৰা তোমাৰ কুৱেশ্যন আহিয়ে থাকে হয় নহয় তাৰপিছত তোমাৰ কি আছে সাবস্টিটিউশন ৰিয়েকশ্যন আছে এইকেইটাই হয় ফিজিকেল কেমিকেল প্ৰপাৰ্টিজ SN1 SN2 সাবস্টিটিউশন ৰিয়েকশ্যন চাবা এইকেইটাৰ পৰা কুৱেশ্যনটো আহিয়ে থাকে সাবস্টিটিউশন ৰিয়েকশ্যন ঠিক আছে সাবস্টিটিউশন ৰিয়েকশ্যনৰ পৰা কুৱেশ্যন আহে আৰু কি আছে তোমাৰ নমেনক্লেচাৰটো চাবাই নমেনক্লেচাৰটো চবৰে গোটেইকেইটাই যোনকেইটা তোমাৰ ক'লো কমন নেমছ বিলাক চাবা কমন নেমছ নমেনক্লেচাৰ অকল আইউপেক চাই থলে নহ'ব আইউপেক নেমকেইটা অলপ বুজিবলৈ
আইউপিক নেম কেইটা তুমি মানে এটা ফৰ্মেট আছে, সেই ফৰ্মেটৰ মতে মনত ৰাখিব পাৰা। কিন্তু কমন নেমছ বিলাক ইউনিক হয় কাৰণে তুমি কমন নেম বিলাকো চাবা দেই। কমন নেম কেতিয়াবা কমন নেম দি পেলাই তোমাৰ লিখিবলৈ আহিব, ৰিয়েকশ্যন এটা কৈ দিলে এচিট'ফেনন, ঠিক আছে, ধৰা এচিটেলডিহাইড, ঠিক আছে, এচিটিক এচিড, তেনেকে কমন নেমছ বিলাক যদি দি দিয়ে তোমালোকৰ, তো সেইবিলাক প্ৰতিটোৰে চাই থবা, ঠিক আছে, দৰকাৰ হ'ব। তাৰপিছত তোমাৰ কি আছে, মেথড অফ প্ৰিপাৰেশ্যন চাবা, মেথড অফ প্ৰিপাৰেশ্যন চাবা, হৈ যাব। মেথড অফ প্ৰিপাৰেশ্যন মানে কি হয়, ইয়াত চোৱা মেকানিজম বিলাক ইমান দৰকাৰ নাই, ঠিক আছে, মেকানিজম ইমান দৰকাৰ নাই। তো এইটো বস্তু মানে কেইটামান মই অৰ্গেনিকৰ ৰিয়েকশ্যন কেইটামান তোমালোকৰ PDF এটা বনাই আছো, কিমানখিনি হয়গে চাম বাৰু সন্ধিয়ালে। গতিকে এইখিনি চালে হ'ল, হেলো এলকেনছ, হেলো এজিনছ, ফিজিকেল কেমিকেল প্ৰপাৰ্টিজ, বিশেষকৈ ফিজিকেল বইলিং পইণ্টৰ পৰা আহে, কেমিকেল প্ৰপাৰ্টিজ বিলাকো আহে, কাৰ লগত কি দিলে, কিমান কি ৰিয়েজেন্ট দিলে, কি হলে কনভাৰ্ট হয়, সেইবিলাক চাবা। এছএন নন এছএনটো জানাই বহুত ইম্পৰ্টেণ্ট হয়, সাবষ্টিটিউশ্যন ৰিয়েকশ্যন, নমেনক্লেচাৰ, মেথড অফ প্ৰিপাৰেশ্যন মোষ্ট ইম্পৰ্টেণ্ট বস্তু। এইকেইটাৰ কাৰণে আকৌ একেই কি লাগিব তোমাৰ কাৰণে, NCERT খনৰ ইনডেক্স আৰু এক্সাৰচাইজ, PYQ চাবা কি কি আহিছে। আৰু নোটছ খিনি তোমালোকৰ ওচৰত অলৰেডি আছে, নতুনকে নোটছ নপঢ়িবা, মই এইটো তোমালোকক ছাজেষ্ট কৰো, নতুনকে নোটছ এটা নপঢ়িবা, তোমালোকৰ যি নোটছ আছে সেইখিনিয়ে থাকিব। যদি কিবা PDF পোৱা তাৰ পৰা কৰিবলৈ ট্ৰাই কৰিম, ঠিক আছে, সেইটো বস্তু। তো হেলো এলকেনছ, হেলো এজিনছৰ এইকেইটা টপিক আছিলে। আৰু নেক্সট কি আছে তোমাৰ, এলডিহাইড, কিটনছ আৰু কাৰ্বক্সিলিক এচিড, এইটো যোনটো তোমাৰ চেপ্টাৰ আছে। এলকহল আছে, ঠিক আছে, এলকহল, এলডিহাইড, কিটনছ, এইটো চেপ্টাৰ এটা আছে নহয়, এলকহলছ, বহুত দীঘল চেপ্টাৰ। এলকহলছ এইটোৰ পৰা বহুত ৰিয়েকশ্যন আছে, এলকহলছ, এলডিহাইড, কিটনছ, কাৰ্বক্সিলিক এচিড, তো এইকেইটাৰ পৰা তোমাৰ ইম্পৰ্টেণ্ট বহুত আছে। ইয়াৰ একে প্ৰতিটো চেপ্টাৰ তুমি নমেনক্লেচাৰ চাবাই, ইয়াত ঢেৰ নমেনক্লেচাৰ আছে, নমেনক্লেচাৰ চাবই লাগিব, ঠিক আছে, নমেনক্লেচাৰ চাবা তুমি। ছেকেণ্ডতে তুমি কি চাব লাগিব, ছেকেণ্ডতে সেই তোমাৰ ইহঁতৰ নেচাৰ বিলাক চাবা, ফিজিকেল এণ্ড কেমিকেল প্ৰপাৰ্টিজটো চাবই লাগিব, প্ৰতিটোৰে ফিজিকেল এণ্ড কেমিকেল প্ৰপাৰ্টিজ চাবই লাগিব, ঠিক আছে, ফিজিকেল এণ্ড কেমিকেল প্ৰপাৰ্টিজ বিলাক চাবই লাগিব। তাৰপিছত আৰু কি আছে, কাৰ্বক্সিলিক এচিডৰ নেচাৰ আছে নহয়, নেচাৰ অফ কাৰ্বক্সিলিক এচিড, ক'ত কি কি ৰিয়েজেন্ট দিলে সি কেনেকুৱা ধৰণৰ কনভাৰ্চন বিলাক চাবাই, কনভাৰ্চন বিলাক চাবা দেই, কনভাৰ্চন মই ক'বলৈ থাকি গ'ল, কনভাৰ্চন বস্তুটো চাবা, ঠিক আছে, এইটো ইম্পৰ্টেণ্ট হয়। নেচাৰ অফ কাৰ্বক্সিলিক এচিড, ঠিক আছে, নেচাৰ অফ কাৰ্বক্সিলিক এচিড এইটোও চাবা। তাৰপিছত তোমাৰ কি আছিলে, তাৰপিছত ৰিয়েক্টিভিটি অফ, আৰু কি আছে 4 নম্বৰতে, আৰু এইটো চাবা, ৰিয়েক্টিভিটি অফ আলফা হাইড্ৰজেন, এইবিলাক চাবা, ঠিক আছে। আৰু কি কি টপিক থাকিব পাৰে, ৰিয়েকশ্যনছ বিলাক চাবা, কি কি থাকে, কেমিকেল টেষ্ট আৰু কি কি থাকিব পাৰে সিহঁতৰ, ঠিক আছে, কেমিকেল টেষ্ট চাবা, কি এজেন্ট দিলে কি হয়, এইটো চাবা, কেমিকেল টেষ্ট বিলাক চাবা। তাৰপিছত তোমাৰ আৰু কি আছে, কেমিকেল টেষ্ট চালে, তাৰপিছত তোমাৰ ৰিয়েকশ্যনছ বিলাক আছে নে কিমান, এৰাউণ্ড মষ্ট প্ৰবাবলি 18টা মান ৰিয়েকশ্যন আছে, 18 ৰিয়েকশ্যনছ আছে, 18 ৰিয়েকশ্যনছ, এইবিলাক ইম্পৰ্টেণ্ট হয়। ৰিয়েকশ্যনছ বিলাক দিয়ে, কি কি ৰিয়েকশ্যন, কিছুমান ৰিয়েকশ্যনৰ নাম আছে নহয়, তো সেই ৰিয়েকশ্যনৰ নাম বিলাক যোনবিলাক আছে, কেইটামান ৰিয়েকশ্যনৰ নাম ধৰি লোৱা, মই এনেই ৰেণ্ডমলি কৈছো, যেনেকে ধৰি লোৱা হফমেন ডিগ্ৰেডেশ্যন আছে, ঠিক আছে, উডছ ৰিয়েকশ্যন আছে, উডছ-কৃষ্ণা ৰিয়েকশ্যন আছে, ঠিক আছে, এনেকুৱা আছে যোনবিলাক ৰিয়েকশ্যনছ বিলাক আছে, সেই ৰিয়েকশ্যনছ বিলাক চাবা, ইণ্ডিভিজুৱেল যোনবিলাক স্পেচিয়েল ৰিয়েকশ্যনছ বিলাক আছে, তো এইবিলাক ৰিয়েকশ্যনছ বিলাক চাবা। প্ৰতিটোৱে অকল এইটো বুলি নহয়, এলকহল, ফিনলছ, ইথাৰ যি আছে, এলকহল, এলডিহাইডছ, কিটনছ, কাৰ্বক্সিলিক এচিড যোনটো সেইটো চেপ্টাৰ হওক, এলকহল, ফিনল, ইথাৰ্ছ সিহঁতৰ হওক, তাহাঁতৰো ৰিয়েকশ্যন বহুত আছে, 14টা মান ৰিয়েকশ্যন আছে সিহঁতৰ। তাৰপিছত বায়'মলিকুল যোনকেইটা ক'লো, প্ৰতিটো চেপ্টাৰৰ মই ইম্পৰ্টেণ্ট টপিক কেইটা ক'লো। এতিয়া তোমালোকে বেলেগ একো কৰিব নালাগে, এই টপিক কেইটা চোৱা, কিতাপখনৰ পৰা কৰিবলৈ ষ্টাৰ্ট কৰা, PYQ কৰিবলৈ ষ্টাৰ্ট কৰা। তো এইকেইটা টপিক দিলো, কিতাপখন ঘুমলীয়া ফুৰিব নালাগে, টপিক কেইটা পাই গলা, কি কি টপিক, এইকেইটাই পঢ়া, এইকেইটাৰ ভিতৰতে আহিব। আৰু এইকেইটা যদি প্ৰপাৰলি তোমালোকে ভালকে কৰি গৈছা, বেলেগ চাব নালাগে। তোমালোকে এটা বস্তু মই বাৰে প্ৰতি ছাজেষ্ট কৰিছো, PYQ কৰা, বেলেগ একো নালাগে। সেই PYQ কৰিলে তোমালোকৰ গোটেই কমন পৰিব কুৱেশ্যন, ঠিক আছে। মই কাৰণ কেলেই কৈছো, গোটেই ৰাতিটো কালি 3:30 বাজিলে, সেই 3:30 বজালৈকে মই এটাই বস্তু চালো যে তাত কিবা নতুন বেলেগ এড হৈছে নেকি, একো নাই হোৱা, চব PYQ খিনি ৰিপিট হৈ আছে। সেইখিনি কৰা
আৰামত তোমাৰ মাৰ্কছ ভাল মাৰ্কছ আহিব কেমিষ্ট্ৰিত লেটাৰ পাই যাব পাৰা ঠিক আছে ইনঅৰ্গেনিকৰ মই বনাই আছো ইনঅৰ্গেনিকৰ বেছি নাই 14 মাৰ্কছ মান আছে অৰ্গেনিক ভালকে কৰা চোৱা অৰ্গেনিকত কিমান মাৰ্কছ আছে 33 আছে অৰ্গেনিক আৰু ফিজিকেল যদি তুমি ভালকে কৰা ইনঅৰ্গেনিক নচলেও হৈ যায় ধুনীয়া মাৰ্কছ এটা পাবা অৰ্গেনিকৰ তোমাৰ 33 ফিজিকেলত কিমান বুলি কৈছিলো 23 আছিলে 23 প্লাছ 33 কিমান হ'ব 656 পালাই যদি এপিনে 30 মাৰ্কছ তুমি হেৰিত পাই থৈ দিছা প্ৰেক্টিকেলত পাইছা তোমাৰ 86 আহিয়ে গ'ল বুজি পালা একো নহয় ভালকে পঢ়া এইকেইটা টপিক দিলো পঢ়িবা জয় অসম